ইয়াত আমি বসতি সেই সময়ত জিলা উপায়ুক্ত আছিলে আপোনাৰ ডেপুটি কমিশনাৰে আমাক প্ৰস্তাৱ দিছে, ইয়াত এলাৰ্ট দিছে আপোনাৰ কিমান দাগ নম্বৰ আছে, তাৰ পৰা 52 বিঘা মাটি আপোনালোকে হেৰি পেলাই কাটি পেলাই আমাৰ আচলতে গাঁওবুঢ়া আছিলে তেতিয়া, সেই গাঁওবুঢ়াৰ নামত এলাৰ্ট কৰা আছে। আপোনালোকে তদন্ত কৰি চাওক। তাৰ পাছত 61 চনত দিয়া 62 চনৰ পৰা আমাৰ খাজনা ৰচিদ আছে এইখন মাটিত। আপোনালোকে যদি উচ্ছেদ কৰিব লাগে আমাক, আমি যে ভাৰতীয় নাগৰিকত্ব তাৰ প্ৰমাণ কৰি পেলাই আপোনালোকে আমাক ইয়াৰ পৰা উচ্ছেদ কৰি দিয়ক। পুনৰ সংস্থাপন নকৰালৈকে আমি ইয়াৰ পৰা উঠি নাযাওঁ। আৰু আমি ইয়াত 15 দিনৰ সময় দিয়া হৈছে। 15 দিনৰ ভিতৰত ধৰি লওক আমি 430টা পৰিয়াললৈ নটিচ জাৰি কৰা হৈছে। ইয়াত ধৰি লওক আমাৰ ভিজিয়াৰ দাগ, গপচাৰ দাগ দুটা দাগ আছে, 189 দাগ আৰু 203 দুটা দাগ মিলি 265 বিঘা 3 কঠা 15 লেচা মাটিত উচ্ছেদ হ'ব। আৰু এই মাটিখিনিয়ে সাধাৰণতে চৰকাৰী নিয়মৰ বাহিৰত গপচাৰ দাগত বসতি কৰি আছে। সেয়ে চৰকাৰৰ নিৰ্দেশ মতে আমি নটিচ আজি জাৰি কৰিলোঁ। 15 দিন পিছত আমি যদি নাযায় মানুহখিনিয়ে তেতিয়াহ'লে বিহিত ব্যৱস্থা প্ৰশাসনৰ পৰা কৰা হ'ব। আৰু কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি জাননী যাওক? এতিয়ালৈকে হোৱা নাই। ইয়াত মানুহৰ সংখ্যা অলপ বেছি, সেইকাৰণে অলপমান হুলস্থুল হৈ আছে আৰু মানুহ কথা ক'লে অলপ বেছি হৈ যায়। কিন্তু বেলেগ আমি বেয়া পৰিস্থিতি পোৱা নাই এতিয়ালৈকে। ঠিক আছে। বাৰম্বাৰ আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ যে যিখিনি পিজিআৰ আৰু ভিজিআৰ সংৰক্ষিত বনাঞ্চল উচ্ছেদ কৰক। কিন্তু আমাৰ দাবী এটাই আছিলে যে মানুহখিনিক সংস্থাপন দি তাৰ পাছত উচ্ছেদ কৰক। আপোনালোকে দেখি আছে যে যিখিনি জেগাত উচ্ছেদ কৰিছে সেইখিনি মানুহৰ থাকিবলৈ কোনো ঠাই নাই, কোনো জাগা নাই, তিৰপালৰ তলত বসবাস কৰি আছে। তাত আমাৰ যি সাংবিধানিক যি মৌলিক অধিকাৰ অন্য বস্ত্ৰ আৰু বাসস্থান এইখিনি আমাক খৰ্ব কৰা হৈছে। চাওক, আজি আমাৰ মানুহখিনি তিৰপালৰ তলত থাকিব লগা হৈছে। সেই শিশু আছে, তাত স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে। সেইখিনি আমাৰ যি মৌলিক অধিকাৰ শিক্ষাৰ পৰাও আমাক বঞ্চিত কৰা হৈছে। আমি বাৰম্বাৰ চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে আগত সংস্থাপন দিয়ক, দি তাৰ পিছত উচ্ছেদ কৰক। কিন্তু চৰকাৰে আমাৰ কথাখিনি গুৰুত্ব দিয়া নাই। কিন্তু আজি অতি দুৰ্ভাগ্যৰ কথা যে আজি বাঘমাৰীত যি নোটিছ প্ৰেৰণ কৰিছে, ইয়াত বহুত যুগ ধৰি ইয়াত বসতি কৰি আছে। সেইখিনি মানুহক যি নোটিছ প্ৰেৰণ কৰিছে, সেইখিনি মানুহক যি উচ্ছেদ কৰিব, ক'ত যাব, কেনেকৈ থাকিব, কি কৰিব, বা শিশুসকলৰ বা মহিলাসকলৰ সকলোৰে অধিকাৰ কাঢ়ি লোৱা হৈ আছে। কিন্তু আমি যি গণতান্ত্ৰিক দেশত থাকি এনেকুৱা আজি অনুভৱ হৈ আছে যে আমি কোনটো দেশত জীয়াই আছোঁ, যি আমাক সাংবিধানিক অধিকাৰ দিছিলে যে আমি অন্য বস্ত্ৰ আৰু বাসস্থান সেইখিনি আমাৰ মৌলিক অধিকাৰ, তাৰ পৰা আমাক খৰ্ব কৰা হৈ আছে। আমি বাৰম্বাৰ চৰকাৰক অনুৰোধ জনাইছিলোঁ যে উচ্ছেদ কৰক, আমি তাত সমৰ্থন কৰিছোঁ। কিন্তু সেই মানুহখিনিক পুনৰ সংস্থাপন দিয়ক, দি পেলাই আপোনালোকে উচ্ছেদ কৰক। আজি চাওক, ইমান